হেল্ল' এভৰিৱান, মই চলি কৈছোঁ আৰু মোৰ হোম বেকাৰ চলাইছোঁ নগাঁও চকীটোপৰ পৰা। আপোনালোকে যদি আপোনালোকৰ স্পেচিয়েল ডেট কেক অৰ্ডাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে মোৰ পৰা কেক ল'ব পাৰিব। কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দিয়া আছে। তো আজি মোৰ এটা অৰ্ডাৰ আহিছিলে, মানে চকলেট কেক বুলি কোৱা নাই একো, কিন্তু মোৰ ভাইটি এজনে কি কৰিছিলে, মোৰ ভিডিঅ' শ্বেয়াৰ কৰিছিলে, মানে ভিডিঅ' মই কেক বনাওঁ বুলি এইটো শ্বেয়াৰ কৰিছিলে ফেচবুক আৰু হোৱাটছআপত। তাৰ মানে একাউণ্টৰ পৰা চাই পেলাই অৰ্ডাৰটো আহিছিলে। তাৰপিছত তেওঁ ক'লে, মোক ফোন কৰিছিলে, কাষ্টমাৰে ফোন কৰি কৈছে যে বা মোৰ কেক এটা লাগে, তুমি বনাই দিবা। মোৰ ভাগিন হয় নে কি ভতিজা তেনেকৈ নে ভাইটি বাৰ্থডে আছে, তুমি কেক বনাই দিবা। তাৰপিছত কাৰ থিমৰ লাগে। পিছত মই কৈছোঁ ঠিক আছে মই বনাই দিম, কিন্তু তুমি মানে কি কৰিব লাগিব, এডভান্স পে'মেণ্ট কৰিব লাগিব। তাৰপিছত এডভান্স পে'মেণ্টটো লোৱাৰ পিছত তাৰপিছতহে মই বনালোঁ, কিয়নো এডভান্স পে'মেণ্টটো যদি মোৰ ঘৰৰ পৰা দূৰত হয় এডভান্স পে'মেণ্টটো দিব লাগিব, কিয়নো মোৰো এবাৰ এনেকুৱা প্ৰব্লেম হৈছে। এডভান্স পে'মেণ্ট নোলোৱাকৈ মই কেক বনাইছোঁ, তাৰপিছত কি কৰিছে, কেকটো নোলোৱাকৈ গুচি গ'ল। সেইটো কাৰণে মোৰ লছ হৈ যায় ন, এইটো কাৰণে মই এডভান্স পে'মেণ্ট লৈ লওঁ। তাৰপিছত এডভান্স পে'মেণ্টটো কৰিলে তাৰপিছত মই কেকটো বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত মই ভাইটিক সুধিলোঁ মানে ফ্লেভাৰটো কি দিম। তাৰপিছত ভাইটিয়ে ক'লে যে বাচ্ছা মানুহে খাব, তোমাৰ ইচ্ছা, তোমাৰ যিটো ভাল লাগে তেনেকৈ বনাই দিয়া খালি, আৰু কাৰ থিম হ'লেই হ'ব। তাৰপিছত মই ইয়াত ক্ৰাম কোটিং কৰি মই আপোনালোকৰ লগত কথা কওঁতে মোৰ কি কৰিলোঁ, কেকৰ ক্ৰাম কোট কৰি মই কাৰ থিমৰ যিটো চাইজ সেইটো বনাই ল'লোঁ। তাৰপিছত কি কৰিলোঁ, চাওক এতিয়া মই ক্ৰীমখিনি দিম, মানে ৰাতিয়ে বনাইছিলোঁ, 24 তাৰিখে মই ৰাতি বনালোঁ, মানে ক্ৰাম কোট কৰি থৈ দিছোঁ আৰু ফিনিচিংটো কৰিছোঁ 25 তাৰিখে ফিনিচিং কৰিছোঁ। মানে একদম ৰাতিপুৱা 6 বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ কেকটো বনোৱা, 11টামান বাজি গ'ল নেকি এইটো ঠিক ঠাক কৰোঁতে আৰু আছিলে অৰ্ডাৰ, সেইকেইটাও কৰি আছিলোঁ, এইটোও কৰি আছিলোঁ। তাৰপিছত মই এই কেকটো চাওক এতিয়া ক্ৰাম কোট কৰি মই কি কৰিম, ধুনীয়াকৈ ক্ৰাম কোট কৰি ল'লোঁ। এতিয়া চাওক পূৰা ধুনীয়াকৈ, অলপ যদি আপোনালোকৰ ভিডিঅ'টোত অলপ বেকা বা কিবা এটা দেখিব পাৰে, বেকা লাগিব পাৰে, কিয়নো মোৰ বেকা মানে কি, মোৰ টাৰ্ণ টেবুলটো অলপ বেকা হৈ আছে, অলপ ডাউন হৈ আছে, এটা চাইড ডাউন, মানে তেনেকুৱা প্ৰব্লেম মোৰ টাৰ্ণ টেবুলটোত। সেইটো কাৰণে অলপ কি হয়, কেক চিধাই হয় কিন্তু মানে তলত থ'লে চিধা লাগে, কিন্তু টাৰ্ণ টেবুলটোত থ'লে অলপ বেকা লাগে, মানে এটা জেগা ওখ আৰু এটা জেগা চাপৰ, তেনেকুৱা কিবা এটা প্ৰব্লেম মোৰ টাৰ্ণ টেবুলটোত। এতিয়া চাওক মই পূৰা কমপ্লিট কৰিলোঁ। এতিয়া এই চাওক ৰেড কালাৰ, আৰু কাষ্টমাৰ মানে যিজন ভাইটিৰ এয়া চাওক বাৰ্থডে কৰি আছিলে, তেওঁলোকৰ ফটোটো শ্বেয়াৰ কৰি দিলোঁ মোৰ স্ক্ৰীণত, আপোনালোকে জনাব। আৰু মানে কেকটো হোৱাৰ পিছত ইমান ধুনীয়া লাগিছে, আপোনালোকে জনাব যে কাৰ থিমৰ কেকটো মোৰ কেনেকুৱা হৈছে। আৰু যদি আপোনালোকে ফুল ভিডিঅ' কেনেকৈ মই বনাইছোঁ আপোনালোকে যদি চাব বিচাৰিছে মোক কমেণ্ট কৰিব। আৰু মানে এইবাৰ কেকটো বনাইছোঁ তেতিয়া মই কি কৰিছোঁ, ইমানখিনি ভিডিঅ' মানে কৰিব পৰা নাই, মানে শ্বুট কৰিব পৰা নাই, কিয়নো মোৰ মোবাইলৰ স্পেচ একদমেই নাই, কিয়নো বহুত মানে কেকৰ ফটো মানে বহুত হৈ গৈছে, সেইটো কাৰণে স্পেচ নাইকিয়া হ'ল। আৰু যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বাই।